আজি 1 জুন 2025 ইংৰাজী তাৰিখে বৰপেটা প্ৰেছ ক্লাব প্ৰাংগণত ইলোৰা বিজ্ঞান মঞ্চ বৰপেটা শাখাৰ উদ্যোগত প্ৰয়াত ছবিন পাঠকৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় আৰু এই স্মৃতি সভাৰ লগত সংগতি ৰাখি মৰণোত্তৰ দেহদান আৰু অংগদান সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ কাৰণে এটা বিষয় কাৰ্যসূচী হিচাপে ৰখা হৈছিল আৰু এই বিষয়ত বিভিন্ন বিশিষ্ট ব্যক্তিয়ে আমাৰ এই সভাত যোগদান কৰে আৰু এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডক্টৰ ভাস্কৰ আচাৰ্য বেজ। তেখেত এগৰাকী বৰপেটাৰ বিশিষ্ট চিকিৎসক আৰু তেখেতে মৰণোত্তৰ দেহদান আৰু অংগদানৰ যি গুৰুত্ব চিকিৎসা বিজ্ঞান আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত যি গুৰুত্ব সেই সম্পৰ্কত তেখেতে বিশদভাৱে আলোচনা দাঙি ধৰে। ইয়াৰ উপৰিও বিজ্ঞান আৰু ধৰ্মৰ যি সংঘাত মাজে মাজে ঘটি থাকে সেই সম্পৰ্কত তেখেতে বহু পৰিমাণে স্পষ্ট ভাষাৰে কিছুমান বক্তব্য দাঙি ধৰে আৰু ইয়াৰ ফলত আমাৰ আজি প্ৰায় 70-80 গৰাকী শ্ৰোতা দৰ্শক বিভিন্ন ধৰণে উপকৃত হৈছে আৰু ইয়াৰ লগে লগে আজি এই সভাতে প্ৰায় 15 গৰাকী ব্যক্তিয়ে তেওঁলোকৰ মৰণোত্তৰ দেহদান আৰু অংগদান সম্পৰ্কে প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰিত কৰে। এইটো আমাৰ বৰপেটা অঞ্চলৰ যি অঞ্চলত বৰপেটা টাউনত ইলোৰা বিজ্ঞান মঞ্চৰ যি জন্মস্থান এই জন্মস্থানত এই ধৰণৰ কাৰ্যসূচীয়ে আমাৰ বিজ্ঞান মনস্কতাৰ ক্ষেত্ৰত আৰু এখোজ অগ্ৰগতি আমি লাভ কৰিছোঁ। গতিকে নিশ্চিতভাৱে ইয়ে আমাৰ ভৱিষ্যতৰ কৰ্মপন্থা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যসূচীক আগবঢ়াই নিয়াত আৰু মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰ আৰু বৈজ্ঞানিক মানসিকতাৰ হকে আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এটা বিশদ কাৰ্যসূচী লোৱাত আমাক অনুপ্ৰাণিত কৰিব আৰু ই আমাৰ সমাজক অগ্ৰগতি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।